Welcome to another vlog. Actually, আমি গৈ আছো মই আৰু এজন আছে লগত আপোনাক দেখাম বাৰু তো আমি গৈ আছো আজি এটা নতুন জায়গালৈ গতিকে আপোনালোকে আজি আমাৰ ব্লগটো চাই থাকিব আৰু পুনৰাই এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো এই সময়তে আমি আছো যোৰহাট এয়া ললিত আৰু মই ইয়াতে একাপ চাহ খাই ললো টুলগেট দেখিলে মনটো দুখ লাগি যায় কাৰণ আকৌ যেতিয়া এইবিলাক আৰম্ভ হ'ব তেতিয়া ইয়াতে পইচা দি পাৰ হ'ব লাগিব আমিও আমি একচুৱেলি আজি গৈ আছো মানে তেজপুৰ আৰু তেজপুৰ যিহেতু বাইকত গৈ আছো আৰু বাইকখন বহুত গৰম হৈ গৈছে গৰম হৈ যোৱাৰ কাৰণে অলপ দেৰি 10-15 মিনিটৰ কাৰণে ৰেষ্ট দিছোঁ আৰু অলপ ঠাণ্ডা কৰি ল'ম তাৰপিছত আকৌ যাত্ৰা কৰিম এই অভিমুখ্যে আৰু আমি সেইটো সময়ত আহি পাইছোঁহি এইটো চাওক হাজিৰা কমপ্লেক্স আৰু 15 কিলোমিটাৰ আগত আছে গতিকে ইয়াৰ পৰা আৰু 15 কিলোমিটাৰ যোৱাৰ পিছত পাম গতিকে সেইকাৰণে তাৰ আগতে অলপ ৰেষ্ট লৈ লৈছোঁ অলপ ইঞ্জিন ঠাণ্ডা কৰি লৈছোঁ তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ আৰু পেকেটিং কিবা এটা লৈ আহিছোঁ গতিকে ইয়াতে খাই লৈছোঁ উলিয়াইছোঁ তাৰ দুটাই খাই লৈছোঁ যিহেতু য'ত ত'ত নৰখোঁ আৰু হোটেল চুটি নমাওঁ যিটো আনি লৈছোঁ সেইটোকে খাই লওঁ আৰু তাৰপিছতে আকৌ আৰম্ভ কৰিম দে না প্ৰায় আধা ঘণ্টা সময় আমি ইয়াত ৱেইট কৰিলোঁ প্ৰায় ইঞ্জিনটো ঠাণ্ডা প্ৰায় হৈ গৈছে মোটামুটি এতিয়া আমি আকৌ যাত্ৰা আমি ষ্টাৰ্ট কৰিছোঁ গতিকে ব'লক আমাৰ লগত মানে আমি ক্ৰছ কৰিম কাজিৰঙা পাই গ'লোঁ সেই কাজিৰঙা আৰু এখন গেট কাজিৰঙাৰ গেট অলপ দেখাই দিছোঁ আপোনালোকক আৰু এই এৰিয়াটোত একচুৱেলি ৰ'বলৈও বেয়া লাগে আৰু ভয় লাগে আৰু বহুত ৰেষ্ট্ৰিকশ্যন কিছুমান আছে বহুত নিয়ম নীতি যিহেতু কাজিৰঙাৰ ওচৰত ইয়াত ৰ'বলৈও মানে কোনো পাৰ্কিঙৰ এলাউড নাইকিয়া আৰু ছেকেণ্ড থিং হৈছে জীৱ জন্তুবিলাক ওলাই থাকে যেতিয়া তেতিয়া যিকোনো হ'ব পাৰে যিকোনো জীৱ জন্তু ওলাই যাব পাৰে আৰু যিহেতু কৰিডৰ হয় সেইকাৰণে এই এৰিয়াটো পাৰ হওঁতে বহুত লাহে যাব লাগে যিসকলে এইটো ৰাস্তাত অহা যোৱা কৰি থাকে গুৱাহাটী ৰাস্তাত নিশ্চয় চিনি পাইছে হ'বলা পাহাৰৰ ওপৰত গজৰাজ পইণ্ট ভিউ পইণ্ট আৰু ইয়াতে অলপ দেৰি ৰখি দিছোঁ অলপ চাইছোঁ মানুহবিলাকে চবেই ৰখাৰ কাৰণে কিজানি হাতী চাতি দেখা পাওঁ নেকি কিন্তু হাতী চাতি নাই গোটেই জংঘল হৈ গ'ল আৰু ইয়াতে আইচক্ৰীম এটা খাই ল'লোহি আৰু ইয়াৰ পৰা পুনৰাই আমি যাত্ৰা আৰম্ভ কৰিম বাইকখন অলপ প্ৰব্লেম দি আছে বহুত দেৰিৰ পৰা খেদেক কৰি আছোঁ গতিকে আহি গ'লোঁ এখন বাইক বনাবলৈ মানে মেকানিকৰ ওচৰতে আৰু এই সময়ত আমি প্ৰায় জখলা বন্ধা পাইছোঁহি অলপ চেইনডাল বৰ আৱাজ কৰিছোঁ চেইনডাল তলাই কলিয়াবৰ তিনিআলি ইয়াৰ পৰা আমি তেজপুৰ ৰাস্তাত ধৰিছোঁ আৰু বেছি দূৰ নাই ভাত খাবলৈ এখন হোটেলত সোমালোঁ আৰু দুটাই ভাত খাই লৈছোঁ একেবাৰে ঘৰতে খাই অহা মানে ৰাতিপুৱা চাহ আৰু ভাতটো খাই লৈছোঁ সেইটো কাৰণে মজা লাগিছে চব্জি এখন দুখন আৰু এট লাষ্ট আন্ধাৰ হৈ আহিলে আৰু ঘৰ বিচাৰি পালোহি কাৰণ আমি যিটো GPS লগাই আহিছিলোঁ GPSটো আমি বেলেগ এটা এড্ৰেছ দেখাইছিলে বহুত দেৰি বিচাৰাৰ পিছত ফোন চোন কৰাৰ পিছত আহি তাহাঁতৰ ঘৰ পালোহি নাহৰণি গ্ৰাণ্ট ৰঙাপাৰা আৰু আমি প্ৰায় 7টা বজাত আহি আমাৰ লগৰটোৰ ঘৰত আহি পালোহি যিটো ৰঙাপাৰাত আছে বুলি আপোনাক জনাইছিলোঁ আৰু এতিয়া আমি জাষ্ট বহি আছোঁ অলপ দেৰি এইটো চাওক কি ধুনীয়া এটা চাংঘৰ দেখিছে এইটো চাংঘৰ ইয়াতে আমি বহি আছোঁ আৰু ইয়াতে অলপ আড্ডা মাৰি আছোঁ তো এয়া মোৰ লগৰটো ৰবাৰ্ট আৰু এইফালে ললিত মোৰ লগত আহিছে তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ বাই বাই গুড নাইট